হয়, মই বৰ্তমান উপস্থিত হৈছোঁ নুমলীগড় কাষৰ যি ২ নং চেঁচাবিল মখুঁটি, এই মখুঁটিত উপস্থিত হৈছোঁ। অগ্নুকুৰাৰ যি বাসগৃহ, এই বাসগৃহত মই উপস্থিত হৈছোঁহি। কালি যিহেতু সন্ধ্যা সময়ত অগ্নুকুৰা বজাৰৰ পৰা যেতিয়া ঘৰলৈ আহিছিল, ঘৰলৈ আহোঁতে ঢলাগুৰি চাহ বাগিচাৰ মাজতে আচলতে বন্যহস্তীৰ এটা জাকে অগ্নুকুৰাক আচলতে গচকি হাতীৰ গছকত আচলতে মৃত্যু হৈছে। মই সেই পৰিয়ালটোৰ বৰ্তমান বাসগৃহত মই উপস্থিত হৈছোঁ। মই মোৰ সহযোগীক সেই পৰিৱেশটো প্ৰথমে দেখাবৰ বাবে অনুৰোধ কৰিছোঁ। এয়া আচলতে অগ্নুৰ যি ঘৰ, এই ঘৰৰ বৰ্তমানৰ পৰিৱেশ অতিশয় দুখ লগা কথা যে দৈগৰ পৰা যেতিয়া আচলতে বজাৰৰ পৰা ঘৰলৈ যেতিয়া আহিছিল, তেতিয়াই আচলতে হাতীৰ গছকত মৃত্যু হয় এই যুৱকজন। আৰু এই অঞ্চলটোত বন্যহস্তীৰ প্ৰতিদিনেই আচলতে দেখা যায় যে সন্ত্ৰাস চলায়। আৰু আজিয়ে আচলতে মানুহ আচলতে হাতীৰ গছকত মৃত্যু হৈছে তেনেধৰণৰ নহয়। বহু সময়ত আমি বাতৰি সম্প্ৰচাৰ কৰি আহিছোঁ যে হাতী আৰু মানুহৰ সংঘাতৰ এই প্ৰতিছবিখন প্ৰতিদিনেই নুমলীগড়ৰ এই বৃহৎ অঞ্চলটোত প্ৰতিদিনেই সংঘটিত হৈ থাকে। আৰু মই এই পৰিয়ালত উপস্থিত হৈছোঁ আৰু মই জানিব বিচাৰিম যে আচলতে ঘটনাটো কেনেধৰণে কি হৈছিলে, কওকচোন। ঘটনাটো কেনেধৰণ হ'ল মানে আমি বজাৰ গৈছিলোঁ, বজাৰৰ পৰা আহি পেলাই প্ৰায় নিশা আপোনাৰ 9টা বজাত আমি ভাত পানী খাই আৰু শুবলৈ লৈছোঁ। লাইন চাইন নাই, কাৰেণ্ট চাইন নাই। বাবা ওলাই গ'ল, আমি চবেই গম পালোঁ, ৰাইজে জানে, ফটকা ফুটাইছোঁ, ধুৰুম ধাৰাম গোটেই গম পাইছোঁ। তাৰপাছত ভাইটো নাই বোলে, পাছতহে 3টা মানুহমান কৈছে যে তহঁতৰ মানুহ বোলে এটা তাত ডেথ হৈ আছে। তাৰপাছত আমি গৈ পেলাই চালোঁ যে সঁচাকৈ ডেথ হৈ আছে। তাৰপাছত ফৰেষ্টৰ আহিলে, তাৰপাছত ক'লে যে ফৰেষ্টৰ উঠাই মেলি লৈ গ'ল, এতিয়া মানে পষ্টমৰ্টম কৰাব। গোলাঘাটত আছে এতিয়া গোলাঘাটত আছে, ছাৰ। পষ্টমৰ্টম কৰিব নিলে। ক'ব লাগিব যে যি গোলাঘাটৰ যি চিকিৎসালয় তাত আচলতে পষ্টমৰ্টমৰ কাৰণে ইতিমধ্যে লৈ গৈছে বন বিভাগৰ লোকে। আৰু সেই ল'ৰাজনৰ আচলতে ককায়েকো মোৰ লগতে আছে, মই তেখেতৰ পৰাও জানিব বিচাৰিম। কওকচোন, কি হৈছিলে বিষয়টো? কালি গৈছিলে, আমিতো বজাৰলৈ গৈছিলোঁ, সি আকৌ ঢলাগুৰিৰ পৰা আহি আছিলে, বাটত মানে বাবা লগ পাই গ'ল। তাৰপিছত এনেকুৱা ঘটনাটো ঘটিলে, বাবাৰ লগত মানে বাবাক গছকি দিলে। কি নাম আছিলে? অগ্নু। তাৰপিছত আমি আৰু গৈ চাইছোঁ আৰু ডেথেই হৈ গ'ল। আকৌ ফৰেষ্ট ডিপাৰ্টমেণ্ট আহিলে, আকৌ হেৰিটো লৈ গ'ল গোলাঘাট। কিমান হৈছিলে বয়স? বয়স হৈছিলে আপোনাৰ 28। হয়, দেখা যায় যে প্ৰতিদিনে আচলতে এনেধৰণে হাতী আৰু মানুহৰ